সন্তৰাম পালগুৰু নমস্কাৰ স্যাৰ। নমস্কাৰ। স্যাৰ কি নাম আপোনাৰ? লাল দাস। স্যাৰ আপুনি ক'ৰ পৰা আহিছে? যোৰহাট জিলা, এয়াৰপোৰ্ট ৰোড, নেফাগেট। স্যাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2017-19 মাৰ্চত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনে ধৰণৰ ভক্তি সাধনা কৰিছিল? আমি হনুমানৰ পূজা কৰিছিলোঁ, হনুমানৰ মন্দিৰ বনাইছিলোঁ নেফাগেট তিনিআলিত আৰু তেওঁৰ ভক্তি কৰিছিলোঁ। আপুনি হনুমানৰ পূজা কৰিছিল, হনুমানক ভগৱান মানি আপুনি ভক্তি সাধনা কৰি আছিলে। সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? আমি সৰুৰ পৰা কৰিছিলোঁ, যেতিয়াৰ পৰা জনা পূজা হ'লো তেতিয়াৰ পৰা কৰি আছিলোঁ। হনুমানক ভগৱান মানি পূজা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ভৰা দোকানবিলাক আছিলে, ভৰা দোকানত এজন মানুহ আহিলে বিহাৰৰ পৰা। সেই মানুহজনে মোক পুথি এখন দিলে, জ্ঞান গংগা। সেই পুথিখন মই নপঢ়িলোঁ, থৈ দিলোঁ ওপৰত। তাৰপাছত তেওঁ মোক এদিন ক'লে যে আপুনি সৎসংগ চাওক, মোবাইলতো আহে আৰু টিভিতো আহে, আপুনি সৎসংগ চাওক। মই চাবলৈ সময় নাই, কেলৈ মই দোকানত থাকোঁ, বিজি হৈ থাকোঁ আৰু বিজি সময়ত মই ক'তনো সেইবিলাক চাব পাৰিম। সেইকাৰণে মই তেওঁক ক'লে মই চাব নোৱাৰোঁ, মোক আপুনি জোৰ নকৰিব। তাৰপাছত তেওঁ ক'লে যে এদিনাখন মই হনুমান পূজা কৰিবলৈ যাওঁতে তেওঁ মোক ক'লে যে আপুনি ক'লে যায়? মই ক'লোঁ যে মই হনুমান পূজা কৰিব গৈছোঁ, তই দেখা নাই নেকি? এই বোলে তই শিলক পূজা কৰিব গৈছে নেকি? তেনেকৈ ক'লে। তাই মোক খং উঠিলে। খং উঠাৰ পাছত তেওঁ মই ক'লোঁ যে তই বোলে এইটো কি উল্টা পুল্টা কৈছে, মই ভগৱান যিজনক পুজি আছোঁ সেই ভগৱানক তই যে এনেকৈ বেয়াকৈ কথা কাৰ ক'লি? তাৰপিছত ভয় খাই গুচি গ'লগৈ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা। গুচি যোৱাৰ পাছত তেওঁ কি কৰিলে, তেওঁ যিমানখিনি কাপোৰ দি থৈছিলে সেই কাপোৰ ফৌজি মানুহ আছিলে, সেই ফৌজি মানুহখিনি আহি পেলাই মোক ডেইলি ডিষ্টাৰ্ব দিব ধৰিলে যে আপোনাৰ কাম কৰা মানুহটো ক'লৈ গুচি গ'ল, আপুনি ক'ৰবাত খেদিলে নে কি কৰিলে, মানুহটো নাই, আমাৰ এতিয়া ফৌজি কাপোৰখিনি লাগে আমাক। তাৰপিছত তেওঁক মই মাতিবলগীয়া হ'ল। মাতি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কাপোৰখিনি বিচাৰি আহিছিলে, সেই ফৌজিখিনিক তুমি দি দিয়া কাপোৰখিনি। তেওঁ দিলে। দিয়াৰ পাছত ৰাতি আহিলে আমাৰ ঘৰলৈ। মই ক'লোঁ তই ভগৱান মোক দেখুৱাম বুলি কৈছিলে, ভগৱান দেখুওৱা। শিল চিল বুলি ক'লে যে পাথৰ মূৰ্তি বোলে নামাতে, সেইকাৰণে মই খং উঠিলে। তেওঁক ক'লোঁ যে মোক ভগৱান দেখুওৱা। তেওঁ ক'লে যে মই আপোনাক পুথি দিলোঁ, আপুনি পুথি নপঢ়িলে। মই সৎসংগ চাবলৈ ক'লোঁ, আপুনি সৎসংগ নাচালে। তাৰপাছত আপোনাক এতিয়া এইটো কথা কোৱাৰ কাৰণে আপুনি মোক কৈছে ভগৱান দেখুৱাই দে। ভগৱান যদি চাব লাগে তেনে মোৰ লগত ব'লক নাহৰকটীয়া। নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোক লৈ গ'ল পাছদিনাখন। মই গ'লোঁ, মোৰ ফেমিলি গ'ল। আমি দুইজনক যোৱাৰ পাছত তাত তেওঁ কি কৰিলে, মোক দেখুৱালে যে এইটো হয় নামদান কেন্দ্ৰ, ইয়াত তোমাৰ প্ৰশ্ন উত্তৰ গোটেইখিনি পাবা। তেতিয়া তাত গৈ মই নাম দীক্ষা ল'বলৈ বিচাৰিলোঁ। মই প্ৰকৃত ভগৱানক বিচাৰি পালোঁ। কেনেকৈ পালোঁ মানে সপোনত এইজন ভগৱানক মই পাই থাকোঁ আৰু পাই থকা উদ্দেশ্যতে মোক মানে তাত গৈ আচৰিত হৈ গ'লো যে প্ৰকৃত ভগৱান মই সপোনত পোৱা ভগৱানজন যে তাত সাক্ষাৎ দেখা পালোঁ। দেখা পোৱাৰ পাছত মোৰ বহুত শান্তি পালোঁ। শান্তি পোৱাৰ লগে লগে মোৰ নাম দীক্ষা ল'বলৈ মন গ'ল। নাম দীক্ষা ল'বলৈ মন যোৱাৰ পাছতে তেওঁ কি কৰিলে যে নাম দীক্ষা দিয়া নাযাব, আপুনি মদ মাংস আৰু মাছ এইবিলাক বিক্ৰী কৰে কাৰণে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মই ভাবিলোঁ ভগৱান পায়ো মই হেৰুৱালোঁ। বহুত দুখ কৰি মই তাৰ পৰা উভতি গুচি আহিলোঁ। তাৰপিছত তেওঁবিলাকক মই ফোন কৰি যোগাযোগ কৰোঁ যে আপোনালোকে মোক মাতক, মই কেতিয়া লওঁ। তাৰপিছত তেওঁবিলাকে ক'লে যে নহয় বোলে, আপুনি যেতিয়ালৈকে এইবিলাক এৰি নিদিয়ে তেতিয়ালৈকে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মোৰ মনত বহুত দুখ লাগিলে, ভগৱান পায়ো হেৰুৱালোঁ। তাৰপিছত মই হৰিয়ানালৈ ফোন লগালোঁ। হৰিয়ানা মানুহ তেওঁবিলাকে ক'লে যে আপুনি নাম ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি এৰিব নোৱাৰে। তাৰপিছত মই গোটেইখিনি এৰিলোঁ। এৰাৰ পাছত মই তেওঁক ফোন লগাম বুলি ভাবি থাকোঁতে তাৰ পৰা ফোন আহিলে যে আপুনি আহক, আমি গুৰুজনালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু গুৰুজনাই আপোনাক কৈছে আহি পেলাই নাম ল'বলৈ, গুৰু দীক্ষা ল'বলৈ। তেতিয়া আকৌ 10-15 দিনৰ পাছত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ। লোৱাৰ লগে লগে মই প্ৰমাণ পাই গৈছোঁ। মোৰ বিষবিলাক নাইকিয়া হৈ গ'ল, বেমাৰ আজাৰবিলাক লগে লাহে ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে আৰু ঘৰতো যিমানখিনি সমস্যা আছিলে সমস্যাখিনি লাহে লাহে নিজাত পাব ধৰিলে। আপোনাৰ কি বেমাৰ আছিল? কেনেধৰণৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে? গেষ্ট্ৰিক কলাইটিছ আছিলে, তাৰপিছত পাইলছ আছিলে, কেঁচুমূৰীয়া বুলি কয়, তাৰপিছত কিডনিত পাথৰ আছিলে, গ'ল্ডব্লাডাৰত পাথৰ আছিলে। এইখিনি ভুগি আছিলোঁ মই, ৰোগত ভুগি আছিলোঁ। আৰু তাৰপিছত মই ডক্টৰক দেখুৱাওঁ, ডক্টৰেতো কয় বোলে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই, এই বয়সতনো কি অপাৰেশ্যন কৰিম। সেইকাৰণে মই ভাবিছিলোঁ
কিবা এটা কোনফালে উপায় পাম, কি ধৰণে উপায় পাম, সেইটো বিচাৰি ফুৰিছিলোঁ। লেকিন তাত যোৱাৰ লগে লগে মোৰ বেমাৰবিলাক লাহে 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 ক্ৰমান্বয়ে ভাল হ'লে 4 মাহৰ ভিতৰত গোটেই বেমাৰখিনি ভাল হৈ গ'ল। আৰু তাৰপাছত মোৰ ফেমিলি চুগাৰ আছিলে, চুগাৰো ভাল হ'ল। আৰু বোৱাৰী দুজনী আছিলে, বোৱাৰী এজনীৰ হাই প্ৰেছাৰ, এজনী থাইৰইড, সেই দুজনৰো নাম দীক্ষা ল'লে, লোৱাৰ পাছত সেইকেইজনৰ ভাল হৈ গ'ল। এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি কলাইটিছ ৰোগ আছিলে আৰু আপোনাৰ কিডনীত পাথৰ হোৱা বুলি ক'লে, এই বিভিন্ন ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা কোনো ডক্তৰী চিকিৎসা ভালদৰে নকৰাকৈ আপুনি সুস্থ হৈ পৰিল? আচল কথা, আমাক সেই যিখিনি মন্ত্ৰ দিছে গুৰুজনাই, সেই মন্ত্ৰটো শাস্ত্ৰ অনুকূল মন্ত্ৰ দিয়াৰ কাৰণে আমাৰ বহুতখিনি নিজাত পালোঁ, বহুত ভাল পালোঁ। আৰু তেনেকুৱা মই ভবাও নাছিলোঁ, সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এজন গুৰু হ'ব বা এনেকুৱা এজন মানুহ মই লগ পাম বা এনেকুৱা ভগৱান নিচিনা এজন পুৰুষ পাম, তেনেকৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই দৰৱ নোখোৱাকৈ, অপাৰেশ্যন নকৰাকৈ যে ভাল পাম। ভাল পোৱাৰ পাছততো মই ভগৱান বুলি মানিবলগীয়া হ'ল, তেওঁ গুৰুজনা বুলি মানিবলগীয়া হ'ল। আৰু সমাজে মানক বা নামানক, লেকিন মইতো মানিছোঁ, মই ভাল পাইছোঁ কাৰণে মানিছোঁ। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, ভাৰতবৰ্ষত চাব গ'লেতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাশয়কে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰু শৰণলৈ হয়তো যাব পাৰিলে হয়। অন্য গুৰু মই চিনিয়ে নাপাওঁ। কেলৈ মোক যিখিনি ব্যৱসায়ত মই জড়িত আছিলোঁ, সেই ব্যৱসায়টো মই ঘৰৰ পৰা ওলাবলৈ সময় নাপাওঁ। সেইটো কাৰণে অন্য গুৰুৰ লগত কোনো সম্পৰ্কই নহ'ল। আৰু মই যিটো নিজে ভাবি চিন্তি যিজনক ভগৱান মানিছিলোঁ, সেইজন হনুমানক পুজি আছিলোঁ। আৰু অন্য গুৰুৰ লগতো মই তুলনা কৰিব নোৱাৰোঁ, কেলৈ যিজন গুৰুৱে মোক ভাল কৰিলে মই তেওঁৰ বিষয়ে জানো। আৰু বেলেগ গুৰু যিমানখিনি পাইছোঁ বা টিভিত দেখোঁ বা মোবাইলতো পাওঁ, সেইখিনি ভাণ্ডৱ গুৰু বুলি মই এতিয়া গম পাইছোঁ। তেওঁবিলাকে যিমানখিনি জ্ঞান দিছে, সেইখিনি মই গোটেইখিনি দেখা পাছত মই বোলো চব ভুৱা, চব ভাণ্ডৱ, চব পইচা পাতি ক্ষেত্ৰত ইহঁতি কাম কৰি আছে। আমাৰ গুৰুজনাৰ লগত আমি নাম লৈছোঁ, নাম দীক্ষা লওঁতো এটকা পইচা দিয়া নাই। আৰু তাৰপিছত তাত থকা মেলাও পইচা পাতি নালাগে। খোৱা বোৱা ইমান 2 দিন 3 দিন আমাৰ ডাঙৰ ডাঙৰ সমাগম হয়, তাত গ'লেও আমাৰ কোনো পইচা পাতি নালাগে। আৰু তেনেকুৱা গুৰু এজন পাইছোঁ আৰু ভগৱান বুলি পালোঁ। আৰু তেওঁক এৰি পেলাইতো মই ক'তো যাব নোৱাৰি। আৰু এইটোৱে কৈছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে, নে অন্য আমাৰ পবিত্ৰ যিমানকেইটা ধৰ্ম আছে, সেই আটাইকেইটা ধৰ্মগ্ৰন্থৰ সহায় লৈ পেলাই আপোনালোকক ভক্তি বিধি প্ৰদান কৰে? আমাৰ হিন্দু ধৰ্মত যিমানখিনি শাস্ত্ৰ আছে, 4 বেদ, 6 শাস্ত্ৰ, 18 পুৰাণ, ভাগৱত গীতা পুৰাণ যিমান আছে, তাৰপিছত বাইবেল হ'ল, কোৰাণ হ'ল, গুৰু গ্ৰন্থ চাহিব হ'ল, এই গোটেইখিনি জ্ঞানৰ পৰা তেওঁ খুলি খুলি তন্নকৈ বুজাই দিছে। আৰু কোনজন ভগৱান বুলি চবতে প্ৰমাণ দেখুৱাই দিছে। কোৰাণতো প্ৰমাণ আছে, বাইবেলতো প্ৰমাণ আছে, গুৰু গ্ৰন্থ চাহিবতো প্ৰমাণ আছে, আমাৰ ভাগৱত গীতাখনতো প্ৰমাণ আছে, 4খন বেদতো প্ৰমাণ আছে, দেৱী ভাগৱতৰো প্ৰমাণ আছে। তাৰ প্ৰমাণৰ আধাৰতে আমি এইবিলাক লৈছোঁ। আমি যিমানখিনি লৈছোঁ তেওঁৰ পৰা পাইছোঁ, সেইখিনি গোটেই সমাজৰ কাৰণে, সমাজ কল্যাণৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু আমি ভাবিছোঁ তেওঁৰ চৰণত থাকি এই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ। আৰু আমাৰ অসমৰ শ্ৰদ্ধালুসকলে যি ভক্তি বিধি প্ৰদান কৰি আছে, তেওঁলোকে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাই, তেওঁলোক অজৰ অমৰ হয়। আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান। এইটো আমি কেনেকৈ মানি ল'ম? আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কবিদেৱক ভগৱান বুলি কয়, কবি এজন সন্তহে আছিলে, তেখেতক আমি পৰমাত্মা বুলি কেনেকৈ মানি ল'ম? আমাৰ যিসকল আমাৰ শ্ৰদ্ধালুৱে আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে, তেওঁলোকেতো আমাৰ কৃষ্ণ ভগৱান কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমাক মানে ভক্তি বিধি প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপুনি কি প্ৰমাণ দিব বিচাৰে? প্ৰমাণ আমাৰ ভাগৱতত আছে, গীতা ভাগৱতত আছে, তাৰপিছত 4খন বেদত আছে, তেওঁ প্ৰমাণ আছে। বেদতো তেওঁ কৈছে, ভগৱান যিজন কৈছে, কবিৰ চাহাবক তেওঁ বৰ্ণিত দিছে, ঋগ্বেদতো দিছে, যজুৰ্বেদতো দিছে, তাৰপিছত আমাৰ কবিৰ সাগৰতো দিছে, তেওঁ প্ৰমাণ আছে। তাৰপিছত আপোনাৰ কোৰাণত আছে, কোৰাণতো তেওঁ প্ৰমাণ দিছে। তাৰপিছত আপোনাৰ বাইবেলতো প্ৰমাণ দিছে, খ্ৰীষ্টান ধৰ্ম। তাৰপিছত গুৰু গ্ৰন্থ চাহিবতো তেওঁ প্ৰমাণ আছে। আৰু প্ৰমাণৰ আধাৰতে আমি জ্ঞানটো গ্ৰহণ কৰিছোঁ, প্ৰমাণ নোহোৱাকৈ আমি লোৱা নাই। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাশয়ৰ আচলতে মুখ্য উদ্দেশ্য কি? মুখ্য উদ্দেশ্য হ'ল, আমাৰ গুৰুজনা কয়, জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টান ধৰ্ম পৃথক নহয় মৰ্ম। তেওঁ মিছন এইটোৱে যে কোনো জাতি, কোনো ধৰ্ম, কোনো বৰ্ণ নাই। আমি এজনে পৰমাত্মাৰ আমি সন্তান, আমি তেওঁকে পুজিব লাগে, এজনকে পুজিব লাগে। আৰু সেইজন হ'ল পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাশয়ে সমাজ সেৱাত কেনেধৰণৰ অভিযান আগবঢ়াইছে? তেওঁ দহেজ মুক্ত, মানে যৌতুক মুক্ত বিবাহ তেওঁৰ তাত আমাৰ 17 মিনিটত হয়, সেইটো দিছে, আগবঢ়াইছে। ৰক্তদান শিবিৰ কৰিছে, তাৰপিছত দেহদান আছে, তাৰপাছত আপোনাৰ নিচামুক্ত
ভাৰত তুলিব বিচাৰিছে যিমানখিনি কুৰীতি আছে সেই কুৰীতিখিনি তেওঁ আঁতৰাবলৈ বিচাৰি আছে আৰু তেওঁ মিছনবিলাক যিখিনি আছে আমাৰ ভাৰত চৰকাৰো নাই পৰা যিমানখিনি তেওঁ আগবাঢ়ি আহি পেলাই গোটেইখিনি কামখিনি সুচাৰুৰূপে কৰি গৈ আছে তেওঁ আৰু তেওঁ ভকতসকলো তেনেকুৱা জ্ঞানী তেওঁবিলাকো আগ্ৰহ গোটেই কামখিনি ভালে ভালে কৰি আগবাঢ়ি লৈ গৈছে আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে আৰু সন্ত ৰামপাল গুৰুমাজৰ ভাৰতবৰ্ষত যিমানবিলাক সতলোক আশ্ৰম আছে সেই আশ্ৰমত যিসকল শ্ৰদ্ধালুৱে তাত ভাগ ল'বৰ বাবে যায় সমাগমত সেই শ্ৰদ্ধালুসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে নে সঁচাকৈ সঁচাকৈ এইটো প্ৰকৃত সঁচা আমাৰ নিচাটো দূৰৰ কথা আমি নুচুৱেই কোনোবা যদি চিগাৰেট চুবলৈ দিয়ে বা আনিবলৈ দিয়ে আমি সেইবিলাকো নুচুওঁ আৰু নাখাওঁ বা আমাক চুবলৈ অধিকাৰ নাই কেলৈ সেইখিনি নিচাযুক্ত বস্তু খোৱাটো আৰু চুই দিয়া লোকলৈ দিয়াটো আমাৰ অপৰাধ হয় কেলৈ অপৰাধ হয় এইটো আমি তেওঁক সহায় দিয়া নিচিনা হ'ল আৰু সেই সহায় দিয়াটো আমাৰ উচিত নহয় পৰমাত্মা কৈছে যে এইটো নিচাটো বি সমান আৰু বিটোক আমি চুব নোৱাৰোঁ এনেকুৱা কি সন্ত ৰামপাল গুৰুমাজে আপোনালোকক মানে জ্ঞান দিয়ে যাৰ আধাৰত নেকি আপোনালোকে নিচা সেৱন নকৰে আৰু অন্য যিবিলাক আমাৰ কুকৰ্ম আছে সমাজত প্ৰচলিত যিবিলাক বদ অভ্যাস আছে সেইবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে শাস্ত্ৰত কিবা এনে প্ৰমাণ আছে নেকি নিচা মানে খালে হানি হয় বা নিচা কৰাটো অনুচিত শাস্ত্ৰত এইটো প্ৰমাণ আছে নিচাটো খাব নালাগে আৰু শাস্ত্ৰত প্ৰমাণ থকা গুৰুজনে আমাক দিছে যে যিখিনি বস্তু মদ হ'ল মাংস হ'ল এইখিনি বস্তুটো শাস্ত্ৰত ক'তো লেখাই নাই বা ভাগৱততো লেখা নাই বা 18 পুৰাণতো নাই লেখা আৰু আমাৰ কি কয় 4খন বেদতো ক'তো নাই লেখা ক'তো বৰ্ণিত নাই ৰখা যে এইবিলাক খাব লাগে আপুনি ছাৰ নিচা সেৱন কৰিছিলে নে আগতে কৰিছিলোঁ কিমান বছৰ ধৰি কৰিছিলে আপুনি মই কৰিছিলোঁ আপোনাৰ 92 পৰা 99 লৈকে মই সেৱন কৰিছিলোঁ আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ কোনো ধৰণৰ নিচা সেৱন নকৰে নাই নকৰোঁ সেৱনটো দূৰৰ কথা আমি নুচুৱেই বৰ্তমান যি আপুনি সাধনা কৰি আছে এই সাধনাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই হোৱা যেতিয়াৰ পৰা গুৰু দীক্ষা ল'লোঁ তেতিয়াৰ পৰা কোনো সমস্যা নাই ঘৰত পইচা পাতি নাটনি আছিলে সেইখিনিও ভাল হ'ল বহুতখিনি ধাৰ আছিলে 30 লাখ মান টকা মোৰ গাত ধাৰ লাগি আছিলে এটা কেছ এটাত ফচি আছিলোঁ সেইখিনি কেছটো মুকলি হ'ল এতিয়া ধাৰখিনি মাৰিব পাৰিলোঁ আৰু ঘৰত এতিয়া ইমানেই শান্তি যে কি ক'ম তাৰ স্বৰ্গৰ নিচিনা আমাৰ ঘৰ হৈ আছে সঁচাকৈ ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে তাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপোনাৰ অনুভৱ চাই আছে সেই দৰ্শকসকলক আপুনি কি বাৰ্তা দিব বিচাৰে বাৰ্তাটো মই দিব পৰাটো মোৰ কেপাচিটি নাই তেওঁ পৰমাত্মাই দিয়াব গুৰুজনাই দিয়াব কিন্তু মই এনেই অনুৰোধ কৰিম যে আমাৰ যিখিনি অসমবাসী আমাৰ ভকতসকল বা জগতসকল আছে সেইখিনি আমাৰ ঈশ্বৰৰ পৰা জ্ঞানটো গ্ৰহণ কৰি যাতে তেওঁবিলাকো আগবাঢ়ি যাব পাৰে আৰু আগবাঢ়ি যাবলৈ হ'লে আমাৰ এতিয়া গুৰুজনাৰ পুথি কিছুমান আছে জ্ঞান গংগা গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ ভক্তি বা ভগৱানলৈ তাই এইখিনি পুথি যদি পঢ়িব পাৰে বা আমাৰ ইয়াত ফ্ৰীকৈ অনুভৱ পাৰে ফ্ৰী SMS কৰিলেও তেওঁবিলাকক আমাৰ ভকতসকলে আমি গৈ দি দিব পাৰোঁ আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ আজিকালি মোবাইলৰ যুগ আৰু ছ'চিয়েল মিডিয়াত বহুতখিনি প্লেটফৰ্ম আছে আৰু ইউটিউবত সন্ত ৰামপালজী চাৰ্চ কৰক তাৰপাছত তাতেই আপোনালোকৰ সৎসংগবিলাক আহিব তলত লাষ্টত নম্বৰ আহে এই নম্বৰটোত যদি আপুনি যোগাযোগ কৰে তেতিয়াহ'লে আপুনি ওচৰৰ নামদান কেন্দ্ৰ দিব সেই ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই আপোনালোকে নাম দীক্ষা লৈ গুৰুজনাৰ লগত শৰণাৰ্থী হ'ব পাৰিব ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত তেওঁৰ বচনেৰেই সকলো হৈ যায় যেনেকৈ আমি কেতিয়াবা দেখোঁ যে যাদুগৰে নিজৰ মুখত এটা সৰু গোল মাৰ্বল এটা সেই মাৰ্বলটো মুখত সুমুৱাই লয় আৰু অলপ পিছত কৰি ইমান ডাঙৰ বহু কষ্টেৰে মুখৰ পৰা এটা পাথৰ উলিয়াই দিয়ে আৰু তলত পেলাই দিয়ে আপুনি উঠাই চাই লওক সঁচাই পাথৰেই হয় তেন্তে যেতিয়া এটা যাদুগৰে এই সকলোবোৰ কৰিব পাৰে তেওঁতো পৰম যাদুগৰ হয় তেওঁতো সৰ্বশক্তিমান হয় এটা বচনেৰে সকলো কৰি দিব
এনেকৈ সেই পৰমাত্মাৰ মহিমাৰে আমি পৰিচিত হ'ব লাগিব। সেই পৰমাত্মাই কোৱা হয় এটা শব্দৰে সকলো কৰিছে। গোটেই স্বৰ্গ মৰ্ত এটা বচনেৰে সকলো বনাইছে। তেওঁৰ সামৰ্থ্য আছে, সেয়া তেওঁ সকলো কৰিব পাৰে। আৰু সেই জাননী নিজেই আহি দিছে। আৰু তেওঁ নিৰাকাৰ বুলি কয়, ভগৱান। আৰু বেদে সাকাৰ বুলি কয়, নিৰাকাৰ হয়, মনুষ্য সদৃশ হয়। এতিয়া পুণ্যাত্মাসকল, সেয়েহে পৰমাত্মাই কয়, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तो नैन चसम इनका फिरा मोतिया बंदरे। এয়া দেখিছে বিদ্বান পুৰুষ আৰু মহৰ্ষি বুলি কয়। তেওঁলোকৰ চকুত চানি ধৰি আছে। চানি ধৰি থাকিলে চকুটো দেখা তেনেকুৱা লাগে যে সেইটো একেবাৰেই সুস্থ চকু। সকলোবোৰ দেখা পায় চকুৰে, কিন্তু দুইটা চকুৰে একো নেদেখে, কাৰণ দুইটা চকুতে চানি ধৰি আছে। পৰমাত্মাই কয় যে তুমি এয়া কি মহৰ্ষি দেখি আছা, গুৰু ব্ৰাহ্মণ দেখি আছা? এই মণ্ডলেশ্বৰ তেওঁলোকৰ চকু চানি ধৰি আছে। নিজৰ সদগ্ৰন্থত লিখা সত্যক নাজানে তেওঁলোকে, আৰু আকৌ নিৰাকাৰ বুলি কয়। এতিয়া আপোনালোকক দেখুৱাম পৰমাত্মাৰ সকলো স্থিতি। চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 এতিয়া দেখুৱাম। আৰু সূক্ত নম্বৰ 86। ভগৱান সাকাৰ হয় নে নিৰাকাৰ হয়, ভগৱানে কেনেকুৱা লীলা কৰে। এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9-10 সংগ্ৰহ অনুবাদ হয়। এয়া হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি মহৰ্ষি দয়ানন্দ ৰামলীলা মৈদান, নতুন দিল্লী, এইটো প্ৰকাশিত কৰিছে। আৰু মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা এয়া প্ৰকাশিত কৰা হৈছে। ছপাখানা ইয়াৰ এয়া। এতিয়া চাব, এই ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 মন্ত্ৰ নম্বৰ 26 ইয়াত লিখা আছে যে যজ্ঞ কৰাসকল যজমান মানে পৰমাত্মা তথা ধাৰ্মিক অনুষ্ঠান সাধনা কৰাসকল যজ্ঞমান তথা ভক্তসকলৰ কাৰণে পৰমাত্মাই সকলো বাটকেই সহজ কৰি দিয়ে। তেওঁলোকৰ বাধাৰ নাশ কৰে আৰু তাক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ উজ্জ্বল পৰমাত্মা। ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। কবি কোনোৱে সৰ্বজ্ঞ হ'ব নোৱাৰে, যাৰ সকলো জ্ঞান আছে। কবিয়ে কবিতা লিখিব পাৰে, এয়া কবিৰ দেৱ লিখিব লাগিছিল। তেওঁ কবিৰ দেৱ হয়। বিদ্যুতৰ সমান তথা আকাশৰ বিজুলীৰ দৰে ছেকেণ্ডতে তললৈ আহি যাব পাৰে। ক্ৰিয়া কৰি বা এনেকুৱা লীলা কৰি চৰিত্ৰগত পুৰুষক তথা ভাল আত্মাক প্ৰাপ্ত হ'ব পাৰে। ভাল আত্মাক আহি লগ কৰে তেওঁ। আদৰণীয় ধৰমদাসজীক পালে, আদৰণীয় নানকদেৱ চাহেবজীক পালে, আদৰণীয় মুলুকদাস চাহেবজীক পালে, আদৰণীয় দাদু চাহেবজীক লগ পালে, আদৰণীয় গৰীবদাস চাহেবজী গাঁও চুৰানি জিলা ঝাজাৰ হাৰিয়ানাক পালে, আদৰণীয় ঘিচা দাস চাহেবজীক লগ পালে, গাঁও খেখৰা জিলা মিউৰ ইউপিক লগ পালে। তেওঁ ভাল পুৰুষক আহি লগ কৰিলে। তেওঁ ক'ত থাকে ভগৱান? 27 নম্বৰ শ্লোকৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 26 আমি পঢ়িলোঁ, এতিয়া 27 পঢ়িম। ইয়াত তেখেতে যি এই নিৰাকাৰ মানিছিলে ভগৱানক, আৰু বেদে কৈছে যে সেই পৰমাত্মা প্ৰকাশপুঞ্জক পৰমাত্মাক যি দুটা লোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান আছে, তাতেই সেই পৰমাত্মা বিৰাজমান আছে। এটা স্থানত থাকে দুটা লোক তথা সেই তেজীময় লোকৰ সৎলোকৰ এটা স্থানত, তৃতীয় স্থানত বিৰাজমান আছে। তৃতীয় স্থানত তাতে থাকে নিৰাকাৰ। নিৰাকাৰ কেনেকৈ ভগৱান? যেতিয়া তাত বহি আছে। আগলৈ দেখুৱাম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 42 ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 42 আৰু ইয়াত চাওক, 81 শেষ হৈছে আৰু 82 আৰম্ভ হৈছে। ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে,
ইয়াত লিখা আছে যে যি সৰ্ব উৎপাদক প্ৰভু সকলোৰে উৎপত্তি কৰোতা পৰমেশ্বৰ ইয়াত আছে। তেওঁ উজ্জ্বল ৰূপত সাকাৰ ৰূপত সৎগুণবোৰৰ বৃষ্টি কৰোতা লোকৰ পাপক হৰণ কৰোতা লোক, পাপক নষ্ট কৰোতা, পাপক ক্ষমা কৰোতা। তেওঁ ৰাজীৱ ৰজাৰ সমান। ৰাজীৱ ইয়াৰ অৰ্থ হৈছে ৰজাৰ সমান, সমান আগলৈ লিখা আছে। এয়া চাওক 269 পৃষ্ঠাত পঢ়ি আছো আমি। কোনোবাই ভ্ৰমিত কৰি দিব পাৰে, গতিকে এয়া দ্বিতীয় পৃষ্ঠা দেখুৱাই আছো, 270 নম্বৰ পৃষ্ঠা। এয়া চাব 270 নম্বৰ পৃষ্ঠাত লিখা আছে। 82 পঢ়ি আছো আমি এতিয়া। 82 ৰজাৰ সমান দৰ্শনীয় হয়, তেওঁ দেখাৰ যোগ্য হয়, দৃশ্যমান হয়, সাকাৰ হয়, ৰজাৰ দৰে মানুহৰ দৰে হয়। আৰু এই পৃথিৱী আদি লোকান্তৰৰ চাৰিওফালে আৰু শব্দমান হৈ আছে। চৰিত্ৰগত পুৰুষ তথা ভাল আত্মাবোৰক শ্ৰেষ্ঠ পুৰুষ যিজন দৃঢ় হয় তেখেতক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যেনেকুৱা আদৰণীয় ধৰমদাস চাহেবজীৰ দৃঢ় ভকত আছিল, তাৰ পিছত ডগমগ হোৱা নাছিল, তেওঁ কেতিয়াও ভয় কৰা নাছিল। আদৰণীয় মুলুকদাস চাহেবজী, আদৰণীয় ধৰমদাস চাহেবজী, আদৰণীয় গৰীবদাস চাহেবজী, গাঁও চুৰানি, জিলা ঝজ্জৰ, হাৰিয়ানাৰ, আদৰণীয় ঘিছাদাস চাহেবজী, গাঁও খেখৰা, জিলা মেৰঠ, ইউপিৰ লোকক এওঁলোক দৃঢ় ভকত আছিল। তেওঁলোক ভগৱানৰ ওচৰত আহি পবিত্ৰ কৰি প্ৰাপ্ত হয়। চৰিত্ৰ পুৰুষ, ভাল আত্মা, বিদ্যুৎ মানে আকাশীয় বিজুলীৰ স্নেহলোক স্থানক আধাৰ কৰি প্ৰাপ্ত হয়। চাওক কিমান স্পষ্ট কৰিছে তেখেতে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 81 সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ কৰিছে যে তেওঁ পৰমাত্মা ৰজাৰ দৰে দেখাৰ যোগ্য হয়। ৰজাৰ অৰ্থ হৈছে তেওঁ শক্তিশালী হয়, মনুষ্য সদৃশী হয়, ৰজাৰ আগত আছে আৰু সাকাৰ হয়, দেখাৰ যোগ্য হয়। আৰু তেওঁ ভাল আত্মাক তাৰ পৰা আহি লগ কৰে আৰু যি দৃঢ় ভকত আছে তেওঁলোকে পায়, অন্যই নাপায়। যেনেকুৱা আকাশৰ বিজুলী পৰে তেন্তে সেয়া কোনো বস্তুৰ ওপৰত পৰে য'ত তাৰ বিশেষ এট্ৰেকশ্যন আছে। পুৰণা সময়ত যেতিয়া কাঁহৰ ধাতুৰ বনোৱা থালি আছিলে পুৰণা, আৰু সেই থালি যদি বৰষুণৰ দিনত ক'ৰবাত বাহিৰত পৰি থাকে, তেতিয়া আমাৰ বয়স্ক আইতাই মায়ে কৈছিলে কাঁহৰ বাচন থাকিলে তাত বিজুলী পৰি যায়। যেতিয়া তাৰ সহযোগ হয় ওপৰৰ পৰা পৰিবলৈ, তেন্তে তাতে অৱশ্যেই তাৎক্ষণিকভাৱে আহি পৰে, এট্ৰেকশ্যন হয়, তাতেই সম্প্ৰসাৰিত হয় আৰু ওপৰত আহি পৰে আৰু তাক উঠাই লৈ ভিতৰত ৰাখি দিয়া হয়। কোৱাৰ অৰ্থ এইটোৱেই যে পৰমাত্মা সেই বিজুলীৰ দৰে যেনেকৈ তেওঁ নিজৰ বিশেষ যাৰ ওপৰত আকৰ্ষণ হয় তাতেই আহি পৰে। এই স্থিতিৰেই পৰমাত্মাই তেওঁৰ দৃঢ় ভক্তসকলক আহি লগ কৰে, যি মিলনযোগ্য হয়, যিসকলে তেওঁক আকৰ্ষিত কৰি আনে, যাতে এওঁলোকে আগবঢ়াই নিব পাৰে এই জ্ঞানক, কালৰ জালৰ অপসাৰণ কৰিব পাৰে, মোৰ প্ৰিয় আত্মাবোৰলৈ এই বাৰ্তা পঠাব পাৰে। আৰু তাত কি কৰিব? চকু চাই নামানে তেওঁলোকে ভগৱানক পাব, তেওঁলোকে কালক পাব য'ত তেওঁলোক থাকি আছে। এতিয়া নৱম মণ্ডলৰ সুপ্ত 82 1 নম্বৰ মন্ত্ৰ পঢ়িলো, এতিয়া 2 পঢ়িম। চাব, ঋগ্বেদ 2 সুপ্ত নম্বৰ 82 আমি 1 পঢ়িলো, এতিয়া 2 পঢ়িম। পৰমাত্মা কি উদ্দেশ্যেৰে আহে? পৰমাত্মা উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষবোৰক প্ৰাপ্ত হয়, ভাল আত্মাবোৰক, মহান আত্মাবোৰক প্ৰাপ্ত হয়, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়। অত্যন্ত গতিশীল পদাৰ্থৰ সমান, যেনেকুৱা বিজুলী চলে, বিজুলীৰ নিচিনা গতিৰে আপুনি উপদেশ কৰিবলৈ আহে, সত্য জ্ঞান দিবলৈ আহে। আপুনি কবিৰ দেৱ হয়। আকৌ আপুনি কবিৰ দেৱ আছিলে, এনেদৰে লিখিব লাগিছিলে,
সৰ্বজ্ঞ লিখি দিলে। লিখিব লাগিছিলে কবিৰ দেৱ, আমি এওঁক কবিৰ চাহেব বুলি কওঁ। আপুনি কবিৰ চাহেব হয়, শুদ্ধ স্বৰূপ হয়। এতিয়া আপুনি দেখুৱাইছিলে য'ত যজুৰ লিখা আছে, তাত যজুৰ বেদ লিখিব লাগিছিলে। তাতে তেখেতে লিখিছে, যদিও মহৰ্ষি দয়ানন্দজীয়ে যজুৰ বেদ ৩৬ অধ্যায়ৰ প্ৰথম মন্ত্ৰত যজুৰ অৰ্থ যজুৰ বেদ কৰিছে। তাত কৰিব লাগিছিলে তেওঁ কবিৰ দেৱ হয়, তেওঁ শুদ্ধ স্বৰূপ হয়, আমাৰ পাপক দূৰ কৰে। হে সৌম্য পৰমাত্মা, আপুনি আমাক সুখ দিয়ক। পুণ্যাত্মাসকল, वेद पढ़े पर भेद न जाने, ये बात से पुराण 18। वेद पढ़े पर भेद न जाने, गुरु बिन काहु न पाया ज्ञाना, जो थो था वो छड़े मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। তেওঁ অজ্ঞানী আছিল, বেদক পঢ়িছিলে আৰু মহৰ্ষি কোৱা হৈছিলে, তেওঁ ক খও নাজানিছিলে। এতিয়া যেনেকুৱা পৰমাত্মা মনুষ্য সদৃশ আছিল, সিদ্ধ হৈ গ'ল, ৰজাৰ সমান দেখাত লাগে আৰু তাৰ পৰা গতি কৰি আহে। যি মহাপুৰুষসকলক লগ পাই সেই মহাপুৰুষসকলে কৈছিলে কবিৰ ইজ গড, তেওঁ কবিৰ দেৱ কাশীৰ। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो काशी माए कबीर होया। আদৰণীয় গৰীবদাস চাহেবজী গাঁও চুৰাণী জিলা জজ্জৰ, যাক পৰমাত্মাই আহি লগ কৰিছিলে। কি কয় গৰীবদাস চাহেবজীয়ে? আকৌ কৈছে যে सर्व कला सतगुरु साहेब की, या दुनिया दा जीवन झूठा भूल गए मर जाने नू। और सर्व कला सतगुरु साहेब की, हरियाए हरियाणे नू। সেই পৰমাত্মা হাৰিয়ানাত আহিছিলে গৰীবদাস চাহেবজী ২৮০ বছৰ আগত। চন ১৭২৭ত প্ৰায় ৩০০ বছৰ হৈ গ'ল, ৩০০ বছৰৰো বেছি হৈ গ'ল। চন ১৭২৭ত পৰমাত্মা আহিছিলে আৰু চন ১৮৬৬ত নহয়, চন ১৯৬৬ত হাৰিয়ানা আৰু পাঞ্জাৱ বেলেগ হ'ল। যেতিয়া হাৰিয়ানাৰ চহৰৰ নাম পৰিছিল হাৰিয়ানা প্ৰদেশ, তাৰ পৰাও কিমান বৰ্ষ আগতে, ১৫০ বৰ্ষৰ আগতে পৰমাত্মাই লিখি দিছিলে যে গৰীবদাস চাহেব হৰি আহিব হাৰিয়ানাত। তেওঁৰ বচনত এই হাৰিয়ানা ক্ষেত্ৰ আজি হ'ল, যাতে আমি এই পৰমাত্মাৰ বাণীক বুজাব পাৰোঁ। যদি এই বাণী ২০০ বছৰ আগতে ক'লেহেঁতেন, ১০০ বছৰ আগতে বা ৫০ বছৰ আগতে ক'লেহেঁতেন, তেতিয়া হাৰিয়ানাৰটো উল্লেখেই নাছিলে। তেতিয়া এই হাৰিয়ানা বনাই দিলে আৰু আমাক এই বাণী মনত পেলাই দিলে যে হৰি আহিল হাৰিয়ানাত। তেখেতে জানিছিলে যে মালিকক এই বাণীৰ ক'ত আৱশ্যকতা পৰিব, কোন সময়ত। গৰীবদাস চাহেবজীয়ে পৰমাত্মাক পাইছে আৰু কৈছে যে হাৰিয়ানাত আহি আত্মীয়বোৰক লগ কৰে, আৰু বেদে কৈছে যে ভাল আত্মাবোৰক আহি লগ কৰে। মনুষ্য সদৃশ হৈ পৰমাত্মা গৰীবদাস চাহেবজীয়ে কৈছে कि हमरे ही हुनियार है हमरा सिरजनहार। আমাৰ দৰে ৰূপ, মনুষ্যৰ দৰে ৰূপ, মনুষ্য সদৃশ ৰূপ। আৰু বেদে কয় যে এওঁ নৰ আকাৰ হয়, মনুষ্য সদৃশ হয়। আপোনালোকক দেখুৱাম কোন কোন বেদত, আৰু আপোনালোকক এতিয়া দেখুৱাম ঋগ্বেদ মণ্ডল নম্বৰ ৭, সূক্ত নম্বৰ ১১, মন্ত্ৰ নম্বৰ ৩ত লিখা আছে যে মানৱিক অগ্নে, অগ্নে মানে পৰমেশ্বৰ, মনুষ্যৰ সমান পৰমাত্মা। ঋগ্বেদ মণ্ডল নম্বৰ ৭ৰ সূক্ত ২ৰ মন্ত্ৰ ৩ত লিখা আছে যে মনুষ্যক অগ্নি মনুনা, হে মানৱৰ সমান ভগৱান, মানৱৰ দৰে, মানৱৰ সদৃশ, হে মানৱৰ দৰে ভগৱান। মনুনা মানে অৰ্থাৎ একেদৰেই এজন বিদ্বান পুৰুষৰ দৰে আপুনি আহে আৰু জ্ঞানৰ ভাণ্ডাৰ খুলি দিয়ে। ঋগ্বেদৰ মন্ত্ৰ নম্বৰ ১ৰ সূক্ত ৪৪ত, মন্ত্ৰ নম্বৰ ১১ত মনুষ্যত দেৱ, দেৱ মানে পৰমেশ্বৰ, হে মনুষ্যৰ সমান ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ ১ৰ সূক্ত ৩১ৰ মন্ত্ৰ ১৭ত মনুষ্যত অগ্নি, মনুষ্যৰ দৰে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ ১ৰ সূক্ত ৪০ত মন্ত্ৰ ১৩ত লিখা আছে যে মনুষ্যবত শম্ভু, অৰ্থাৎ মনুষ্যৰ সমান কল্যাণকাৰী পৰমাত্মা। শম্ভু মানে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ ৮ৰ সূক্ত ১৮ৰ মন্ত্ৰ নম্বৰ ২১ত নৰৱত বৰ্ণ, নৰৱত, হে মনুষ্যৰ দৰে ভগৱান। ঋগ্বেদ মণ্ডল নম্বৰ ৮ৰ সূক্ত নম্বৰ ৪৩ৰ মন্ত্ৰ নম্বৰ ১৩ত লিখা আছে মনুষ্যবত অগ্নি। ঋগ্বেদ মণ্ডল নম্বৰ ৮ৰ সূক্ত ৪৩ৰ
মন্ত্ৰ 27ত মনুষ্যবত অগ্নিৰ অৰ্থাৎ পৰমাত্মা তেজময়যুক্ত পৰমাত্মা এই সকলোতে লিখা আছে যে মনুষ্য সদৃশ পৰমাত্মা। এতিয়া আপোনালোকক দেখুৱাই আছো ঋগ্বেদ মণ্ডল নম্বৰ 1ৰ অনুবাদ মহৰ্ষি দয়ানন্দই কৰি ৰাখিছে আৰু তেওঁ চেষ্টা কৰিছে যে একো বিঘিনি নাহে আৰু ইয়াক শেষ কৰি দিওঁ যাতে কোনেও পঢ়িব নোৱাৰে পৰমাত্মা মনুষ্য সদৃশ সমতুল্য বুলি লিখা আছে। প্ৰথমতে ইয়াকে দেখুৱাওঁ ঋগ্বেদ মণ্ডল নম্বৰ 1ৰ সূক্ত নম্বৰ 31ৰ মন্ত্ৰ নম্বৰ 17ত লিখা আছে। এয়া চাব, এয়া প্ৰথম মণ্ডল হয়, মহৰ্ষি দয়ানন্দজীৰ অনুবাদ আছে। প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 3-5 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লী। আৰু এয়া মুদ্ৰক হৈছে সম্ৰাট প্ৰিণ্টাৰ্ছ ও বাইণ্ডাৰ্ছ 1606 পটৌডি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী। মুদ্ৰক সলনি হৈ গ'ল আগৰটোৰ পৰা। এয়া চাব, এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত 31 আৰু মন্ত্ৰ নম্বৰ 17। এয়া 17। ইয়াত কি লিখা আছে যে মনুষ্যবত অগ্নি। ইয়াৰ অনুবাদ এতিয়া ক'ত লিখা আছে এয়া চাব, মনুষ্যবত। ইয়াৰ অনুবাদ কি কৰিছে মহৰ্ষি দয়ানন্দজীয়ে মনুষ্যবত, আৰু অগ্নিক তেখেতে বেলেগ ঠাইত লিখি দিলে অগ্নি। অগ্নি ইয়াত লিখি দিলে আৰু মনুষ্যবত তেওঁ আগতে লিখি দিলে অগ্নি। আৰু তেওঁ ইয়াত লিখিছে যে পবিত্ৰ অংগীৰ অৰ্থাৎ প্ৰাণৰ সমান ধাৰণ কৰা অংগীৰ। অংগীৰ মানেও পৰমেশ্বৰেই হয়। ইয়াত লিখিব লাগিছিল মনুষ্যবত অগ্নি অংগীৰেহে, অংগীৰস্যত অংগীৰে হয়। য়য়াতিবত সদনে পূৰ্বম সূচে। আৰু ইয়াৰ অৰ্থ চাওঁ এতিয়া, হে পবিত্ৰ প্ৰাণৰ সমান ধাৰণ কৰা, যেনে প্ৰাণীৰ দৰে আপুনি আহে পৰমেশ্বৰ। ইয়াত লিখিছে যে সৰ্ববিদ্যাৰ পৰা সৰ্বজ্ঞ বিস্তৃত সভাধ্যক্ষ। ইয়াৰ পৰা ভগৱানৰ নাম মুচি দিলে সভাধ্যক্ষ বুলি লিখি দিলে। আগত চাব, আপুনি মনুষ্যবত মনুষ্যৰ অহা যোৱাৰ সমান। ইয়াত লিখিব লাগিছিল মনুষ্যৰ সমান মনুষ্যবত। মনুষ্যৰ সমান সাধাৰণ মানুহে পঢ়িব পাৰে য'ত। মনুষ্যৰ সমান বা শৰীৰৰ। বাৰ কি অৰ্থ হয় অথবা। বাৰ অৰ্থ হৈছে অথবা। অথবাৰ অৰ্থ কণ্টিনিউ হ'ব লাগে ইয়াত। শৰীৰ ব্যাপক প্ৰাণবায়ুৰ সদৃশ, ৰাজ্য কৰ্ম ব্যাপক পুৰুষৰ সমতুল্য, মানে আপুনি এটা সাধাৰণ মানুহৰ দৰে। অথবা য়য়াতিবত যেনেকুৱা পুৰুষৰ যজ্ঞৰ লগত কামনা সিদ্ধি কৰাই আৰু কৰে, সেই উত্তম প্ৰতিষ্ঠা বিদ্যা দিওঁতা হয়। ইয়াৰ কোনো আগগুৰি নাই, আপুনি অনুবাদতেই চাই লওক। ইয়াৰ অৰ্থ হৈছে আপুনি এজন সাধাৰণ মনুষ্যৰ দৰে। আৰু যেনেকৈ জনসাধাৰণে নিজৰ হাতেৰে কাৰ্য কৰ্ম কৰে ঠিক তেনেদৰেই আপুনি আহে। আকৌ আগৰ দৰেই আপুনি উভতি আহক। আপুনি আমাক জ্ঞান দিয়ক, আপুনি আকৌ উভতি আহক। পুণ্যাত্মাসকল, এই সত্য এতিয়া আপোনাৰ আগলৈ আহিব আৰু আকৌ আপুনি অবাক হৈ যাব যে হে ভগৱান, কওক এনেও এনে মহৰ্ষি থাকে যিয়ে জ্ঞান বুজোৱা নাই উদ্ৰেক কৰিছে। এয়া চাব, আৰু কলাবাজি দেখুৱাম মহৰ্ষি দয়ানন্দজীৰ কেনেকৈ ভেটা বান্ধি থৈছে অনুবাদৰ। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 1ৰ সূক্ত 44ৰ মহৰ্ষি দয়ানন্দৰ অনুবাদ হয় মন্ত্ৰ নম্বৰ 11ত। ইয়াত কি লিখা আছে মনুষ্যবত দেৱ। ইয়াত লিখা আছে চাওক, দেৱ এটা শব্দ, এটা চেণ্টেন্স হয় সম্পূৰ্ণ। আৰু এই মনুষ্যবত দেৱক সম্পূৰ্ণ অনুবাদত ল'ব লাগে। তেখেতে কি ল'লে, একেবাৰে প্ৰথমতে ল'লে এয়া দেৱ, আৰু মনুষ্যবত ল'লে একেবাৰে শেষত। এয়া উদ্ৰেক কৰাৰ কি ভাল উপায়। হে দেৱ দিব্য বিধান সম্পন্ন অগ্নি, অৰ্থাৎ ভৌতিক অগ্নি সদৃশ উত্তম পদাৰ্থ সম্পাদন কৰোতা মেধাৱী বিদ্যান আমি। এয়া কোনো অৰ্থ হ'ল? অগ্নি মানে লিখি দিয়া হ'লে হয় হে পৰমাত্মা। ইয়াত 20 ঠাইত লিখি ৰাখিছে। ঋগ্বেদৰ মণ্ডল নম্বৰ 1ৰ সূক্ত নম্বৰ 96 দেখুৱাম। ইয়াত কিমান বাৰ লিখি ৰাখিছে অগ্নি মানে পৰমেশ্বৰ। এয়া চাওক,
কিয়নো তাত ভগৱানৰ বিৰাজমানৰ কথা উল্লেখ নাই মনুষ্যবত নাছিল তাত ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত 96 মন্ত্ৰ 1 পৰা 9টা মন্ত্ৰ আছে ইয়াত আৰু 9টাৰ 8টাতেই অগ্নি আছে অগ্নি মানে সকলোতে পৰমেশ্বৰ লিখা আছে পৰমেশ্বৰ অৰ্থাৎ ভৌতিক অগ্নি পৰমেশ্বৰ লিখা আছে প্ৰথম মন্ত্ৰত ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 96 লিখা আছে দয়ানন্দৰ অনুবাদ ইয়াৰ মন্ত্ৰ নম্বৰ 1ত লিখা আছে অগ্নি শব্দ অগ্নি অৰ্থাৎ পৰমেশ্বৰ আৰু দ্বিতীয়ত এয়া চাওক অগ্নি অৰ্থাৎ পৰমেশ্বৰ এয়া আৰু তৃতীয়ত 1/96 ইয়া তৃতীয় মন্ত্ৰ ইয়াত অগ্নি মানে জগদীশ্বৰ লিখা আছে এতিয়া চতুৰ্থৰ অগ্নি মানে জগদীশ্বৰ আৰু পঞ্চমত এয়াই চলি আছে ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 96 আৰু এয়া পঞ্চমত অগ্নি মানে পৰমেশ্বৰক আৰু ষষ্ঠত এয়া ষষ্ঠ হয় আগত চাওক এয়া ষষ্ঠ এয়া অগ্নি মানে পৰমেশ্বৰক এয়া সপ্তমত অগ্নি মানে পৰমেশ্বৰক অষ্টমত অগ্নি শব্দ নাই এয়া নৱমত চাওক নৱমত এয়া আগৰখিনি চলি আছে এতিয়া নাভাবিব যে মই বেলেগ দেখুৱাই আছোঁ 96 চলি আছিলে এতিয়া 97 আৰম্ভ হৈছে সেইকাৰণে ইয়াত 97 লিখা আছে 96 এৰি থৈ আহিছোঁ 1/96 এয়া আহি আছে নৱম মন্ত্ৰ ইয়াত লিখা আছে অগ্নি মানে পৰমেশ্বৰ সমস্ত মংগল প্ৰকট কৰা পৰমেশ্বৰ অগ্নি অৰ্থাৎ পৰমেশ্বৰ আকৌ ইয়াৰ বিজুলী পৰিলে যে ইয়াত অগ্নি অৰ্থাৎ পৰমেশ্বৰ লিখি দি সাকাৰ সিদ্ধি কৰালে মনুষ্যৰ দৰে লিখি ৰাখিছে ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত 44ত 44ৰ মন্ত্ৰ নম্বৰ 11ত লিখা আছে যে মনুষ্যবত দেৱ মানে পৰমেশ্বৰ লিখিব লাগিছিলে আপুনি মনুষ্যবত হয় মনুষ্য সদৃশ হয় এইটো লিখিব লাগিছিলে এতিয়া ইয়াত দেৱ লিখিব লাগিছিলে এই দেৱ ওপৰলৈ লৈ গ'ল ইয়াৰ পৰা তালৈ লৈ গ'ল আৰু সিফালৰ পৰা এইফাললৈ লৈ আহিলে এয়া কোনো কথা হ'ল এতিয়া কোনো দোহা বা শ্লোক এটা লাইনত আছে এটা বাক্যত আছে ইয়াৰ অনুবাদটো এটা বাক্যতেই হ'ব লাগে ইয়াৰ কথা তাত থাকিব নোৱাৰে আৰু তাৰ কথা ইয়ালৈ আনিব নোৱাৰে ইয়াৰ পৰা তালৈ কেনেকৈ নিব পাৰে এইটো সম্পূৰ্ণ অজ্ঞান কাম কৰিছে এয়া মনুষ্যবতক ইয়াত লিখি দিছে এয়া ইয়াত স্বভাৱেৰে লিখিছে মেধাৱী এয়া ভৌতিক অগ্নি লিখি দিলে ভৌতিক অগ্নিৰ সদৃশ লিখিলে ইয়াত লিখিব লাগিছিলে হে পৰমেশ্বৰ এই মনুষ্যবত এয়া ইয়াত লিখিব লাগিছিলে আপুনি য'ত ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান দিবৰ বাবে সাধনা কৰিবলৈ পৰমাত্মা পৰমেশ্বৰ আপুনি আহে গুৰুৰ ৰূপত আহে আপুনি উদাৰ ৰূপত ঋতজম ৰূপত আহে আপুনি মনুষ্যবত হয় মনুষ্য সদৃশ হয় আপোনাৰ বুদ্ধিৰে আপুনি সকলোৰে বুদ্ধিক প্ৰেৰিত কৰে আৰু এয়া চাওক ইয়াত লিখি দিলে মনুষ্যবত ইয়াত লিখি দিছে আৰু এয়া চাওক দেৱ ইয়াত সুমুৱাই ৰাখিছে এয়া কি অনুবাদ হ'ল এয়া তুমি গজ হৈছা মহৰ্ষিয়ে কয় এনেকুৱা বহুত প্ৰমাণ আছে কিন্তু কোৱা আছে বুদ্ধিমানৰ বাবে সংকেতেই বহুত তেওঁলোকৰ বাবে পৰমাত্মাই কৈছিলে मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तो नैन चश्म इनके फेरा मोतिया बेंदरे তেওঁলোকৰ চকুত চানি পৰি আছিলে তেওঁলোক অজ্ঞানী আছিলে আৰু তেওঁলোকক ৰাইজে ভাবিছিলে মহান পণ্ডিত আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই তত্ত্বজ্ঞানক কৈছিলে এনেকুৱা অজ্ঞানী লোক মণ্ডলেশ্বৰসকলে ঋষি মহৰ্ষিসকলে এই নকলিসকলে পৰমাত্মাৰ এই জ্ঞানক আমাৰ ওচৰলৈ আহিবলৈ নিদিলে কেৱল এইটো কৈ যে কবিৰ যি হয় পৰমেশ্বৰ কবিৰজীৰ বিষয়ে কৈছিলে যে কবিৰটো অশিক্ষিত এওঁ কি জানে বেদ আৰু পুৰাণ আৰু গীতাৰ বিষয়ে এওঁলোকে মিছা কথা কয় এওঁ কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয় এওঁলোকৰ জন্ম মৃত্যু এওঁলোক মিছলীয়া এওঁলোকৰ কথা নুশুনিব আৰু বেদত পৰমাত্মাই কৈছিলে যে কবিৰ চাহেবে কৈছিলে যে বেদ মোৰ ভেদ হয় এই চাৰিও বেদে মোৰ গুণগান কৰে কিন্তু সেই সময়ত আমি ভগৱানৰ বাণীত আমি বিশ্বাস কৰা নাছিলোঁ কিয়নো আমি সেই অজ্ঞানীসকলক মহৰ্ষি বুলি গণ্য কৰিছিলোঁ এতিয়া এই মহৰ্ষিসকলৰ যিসকল নকলি আছিল এতিয়া এওঁলোকৰ ওপৰৰ আৱৰণ খুলি দেখুৱাই দিয়া হ'ল যেনেকৈ এটা গাধৰ ওপৰত সিংহৰ ছাল লগাই ৰাখিছিল কুমাৰে আৰু সিংহৰ ছালখন গাধত পিন্ধাই ৰাতি পথাৰত এৰি দিয়া হৈছিল
আৰু সি চাৰিওফালৰ বুটমাহ ঘেঁহু আৰু অন্য খেতিসমূহ খাইছিলে আৰু ৰখীয়াসকলে ভয়তে পলাই গৈছিলে যে সিংহ আহিছে সিংহ আহিছে। এজন কুমাৰে এই বিষয়ে জানিব পাৰিলে যে ৰাতি এই অৰণ্যখনলৈ সিংহ আহে আৰু শস্যবোৰ খায়। কিন্তু কুমাৰজন চতুৰ আছিল, সি ভাবিলে সিংহই শস্য নাখায়, এয়া কোনো বেলেগ চক্ৰান্তহে। গতিকে সি ভাবিলে কুমাৰে কিবা খেলি মেলি কৰি ৰাখিছে, নিজৰ গাধক মজবুত শক্তিশালী বনাবলৈ শস্য খুৱাইছে। তেতিয়া সি গাঁওবাসীক ক'লে যে তোমালোকে ভয় নকৰিবা, মোৰ লগত আহা, মই লৈ যাম, চাওঁচোন এয়া সিংহ হয়নে নহয়। তেতিয়া সি নিজৰ 2-4টা গাধাও লৈ গৈ অৰণ্যৰ আনটো পাৰে এৰি দিছিলে। তাৰপিছত দূৰৰ পৰা দেখা গৈছিলে যে সৌটো সিংহ আহিছে সিংহ আহিছে আৰু আহি এই খেতি শস্য খাবলৈ ধৰিলে। ৰখীয়াসকলটো গছত বগাই উঠি গ'ল। কুমাৰে কৈছিলে যে আপোনালোক সকলো গছত উঠক, আৰু সকলো গছত উঠি গ'ল। অলপ সময়ৰ পিছত কুমাৰৰ সেই 4-5টা গাধ সিহঁতে নিজৰ মাত মাতিবলৈ ধৰিলে, হৌ হৌ, আৰু সিফালৰ পৰা সিংহও মাতিলে হৌ হৌ, এনেকুৱা হ'বলৈ ধৰিলে। আৰু যেতিয়া গম পালে তেতিয়া ক'লে যে সিংহৰ মুখত গাধৰ মাত ওলাইছে, ওপৰৰ আৱৰণৰ পৰা নহয়। এওঁলোক শিক্ষিত আছিলে নে অশিক্ষিত এওঁলোকৰ জ্ঞানৰ পৰাহে জানিছিল। এতিয়া সিংহইতো আগৰ পৰাই চিঞৰি আছিলে, কবিৰ পৰমেশ্বৰ আৰু যিসকলক আমি সিংহ বুলি ভাবিছিলোঁ তেওঁলোকেতো গাধৰ ওপৰত সিংহৰ ছালহে লগাই ৰাখিছিলে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। সত সাহেব। কি নাম আপোনাৰ? পিংকি দাসী। আপুনি ক'ৰ পৰা আহিছে? দিল্লী মঙ্গলপুৰীৰ পৰা। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27 ডিচেম্বৰ 2000-ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলেনে? মই ভক্তি কৰা নাছিলোঁ, কিন্তু শ্ৰদ্ধা আছিলে, যেনেকৈ চেৰাৱলীৰ ওপৰত, শিৱদেৱৰ ওপৰত, আৰু আমাৰ মান্যতা আছিল গুগাদেৱৰ ওপৰত। গুগাদেৱ আৰু বাকী 3জনৰ ওপৰত কেৱল শ্ৰদ্ধা আছিলে, বাকী লেনা দেনা একো নাছিলে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি আছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত সেইকাৰণে আহিলোঁ যে মোৰ ইমান বেমাৰ আছিলে, বহুত বেছি। যদি গণিব ধৰোঁ ওপৰৰ পৰা তললৈকে, যদি গণাওঁ ধৰক 24 ঘণ্টাই মূৰৰ বিষ আৰু চকুৰে একেবাৰে নেদেখা হৈ গৈছিলোঁ, নাক বন্ধও হৈছিলে, মানে 25 দিনটো চৰ্দিয়ে হৈ থাকে আৰু 4 দিন ঠিকে থাকে। তাৰপিছত মোৰ গোটেই দাঁত লৰি গৈছিলে, দাঁতৰ আলুৰ পৰা দাঁত এৰ খাই গৈছিলে, মোৰ বুকুটো বিষ আছিলে, গলতো বহুত বিষ হৈ আছিলে, আঁঠুৰ বিষ, হাতৰ বিষ, আৰু এই ভৰিত ক্ষীৰাৰ ওপৰত ক্ষীৰা উঠিছিল। মোৰ ইমানেই বিষ হৈছিল, বহুত বেছি আছিল, যদি ৰাতিপুৱা লেট্ৰিন কৰোঁ গধূলিলৈকে বিষ থাকে। ইয়াৰ কাৰণে মই ৰুটি খোৱাও কমাই দিছিলোঁ, যাতে লেট্ৰিন কমকৈ যাব লগা হয়, কিন্তু ওলোটাকৈ শৌচ বেছি টান হ'ল। শৌচ টান হোৱাৰ বাবে বিষ বেছি হ'ব ধৰিলে। ৰাতিপুৱাৰ পৰা গধূলি 4 বজালৈ বিষ নকমিছিলে। এই সময়খিনিত ইমান কষ্ট পাইছিলোঁ, বহুত বেছি। আকৌ মোৰ এই খৰৰ বেমাৰ আছিলে, কাৰণ মোৰ দেউতাৰো সেই বেমাৰেই আছিল, আৰু বৰদেউতাৰো আৰু মোৰ খুৰাৰো সকলোৰে এই বেমাৰ আছিল, আৰু মোৰো এই বেমাৰ হ'ল। ইয়াত দাগ আছিলে মোৰ ইমান ডাঙৰ, আৰু খুজতি বহুত হৈছিলে, আৰু ইয়াতো পানী জ্বলা হৈছিলে আৰু ফুটিও গৈছিলে। ইয়াৰ বাবে মই কষ্ট পাইছিলোঁ। ঠাণ্ডাৰ দিনততো গোটেই হাততে হৈ গৈছিলে। আপুনি কোৱা অনুসৰি আপোনাৰ বহুত বেমাৰ আছিলে, গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে? যেতিয়াই মই নাম ল'লোঁ 27 ডিচেম্বৰ 2000-ত, ৰাতিপুৱা যেতিয়া উঠিলোঁ মোৰ মূৰৰ বিষ নোহোৱা হৈছিল, আৰু এই চকুটোৰে 2 দিনৰ পিছত দৃষ্টিশক্তি আহি গৈছিলে, আৰু তৃতীয়তে মোৰ এই ভৰিৰ যে বিষ আছিল সেয়াও হোৱা বন্ধ হৈছিল, আৰু যে ক্ষীৰাৰ ওপৰত ক্ষীৰা উঠিছিল সেয়াও ঠিক হৈ গ'ল। পাইলছৰ বেমাৰটোও ভাল হৈ গ'ল। এই বেমাৰটো মোৰ একেবাৰে নোহোৱা হৈ গ'ল। 2000-ত 15 ছেপ্টেম্বৰৰ পৰা 26 নৱেম্বৰৰ ভিতৰত পেটতে পোৱালি এটা নষ্ট হৈ গ'ল, আৰু তাৰ বাবে বহুত তেজ গৈছিল। দেৱালীৰ দিনা মোৰ 4 বজাৰ পৰা এনেকৈ তেজ গৈছিল, যেনেদৰে পাইপেৰে পানী যায়,
আৰু গধূলি 7 বাজি গৈছিলে মোৰ মায়ে নাম লৈ আছিল গুৰুদেৱৰ পৰা তেওঁ 1999 লৈছিল তেতিয়া তেওঁৰ খং উঠি মোৰ মায়ে গুৰুদেৱৰ ওচৰত প্ৰাৰ্থনা জনালে যে গুৰুদেৱ হয়তো তাইক ঠিক কৰি দিয়ক নহলে মই প্ৰাৰ্থনা নকৰো এই কৈ মোৰ মায়ে ধাইবুৰীক মাতিব গুচি গ'ল তেওঁ অহাৰ আগতেই 5 মিনিটতে এটা কণীৰ সমান কিবা বাহিৰলৈ আহিল গতিকে তাৰ পিছত তেজু বন্ধ হৈ গ'ল নহলে সেই সময়ত মোৰ মৃত্যু হ'ল হয়ে কাৰণ ইমান তেজ ওলোৱাৰ পিছত কোনেও জীয়াই থাকিব নোৱাৰে তাৰ পিছত মই পেৰালাইজ হৈ গৈছিলো মোৰ এই ৰাজহাড়ডাল ভাঙি গৈছিলে আৰু সেই সময়ত মই 9খন হস্পিটেলত দেখাইছিলো কিন্তু কোনেও বেমাৰটো ধৰিব পৰা নাছিল 6 মাহ মই খোৱাই নাছিলো এই বেমাৰত মই ইমান কষ্ট পাইছিলো না মই পাছফালে মূৰ লগাব পাৰিছিলো না মই বেলেগকে শুব পাৰিছিলো মই শুবই পৰা নাছিলো 6 মাহলৈকে মই খোৱা নাছিলো বহি বহিয়ে ৰাতি কটাইছিলো দিনত নিজৰ কাম কৰি ৰাতি বহি কটাইছিলো যেতিয়া নিজৰ ঘৰলৈ গৈছিলো মই বহি থাকোতে ৰাতি 2-2:30 মান বজাত এনেকৈ বহি বহি মোৰ শৰীৰ জঠৰ হৈ গৈছিল তেতিয়া মোৰ মা উঠিল 2:30 বজাত কলে ঠাণ্ডা পৰিছে কাপোৰ উৰি লোৱা যেতিয়া মোক চুই চালে মই বহুত শীতল পৰি গৈছিলো তেতিয়া মোক তৎক্ষণাত হস্পিটেলত লৈ গ'ল ৰোহটকৰ চিকিৎসকে ইমান ইমাৰ্জেন্সি হোৱাৰ পিছতো ভৰ্তি নকৰালে বেজি দিলে আৰু কলে ৰাতিপুৱা OPDত আহিবা ৰাতিপুৱা OPDলৈ লৈ গ'ল তাত ডক্টৰসকলে এবাৰ ইফালে এবাৰ সিফালে পঠিয়ালে যেতিয়া শেষত নম্বৰ আহিল তালৈ পঠিয়াই দিলে যে তাইক য'ত পেৰালাইচিছৰ চিকিৎসা হয় তালৈ লৈ যোৱা তাৰ পিছত ডক্টৰে চকীত বহুৱাই এনেকৈ কলে যে ভৰি উঠোৱা কিন্তু ভৰি নুঠিলে শেষত কলে যে তাই এনেকৈ থাকিব তাইৰ শক্তি শেষ হৈ গ'ল এনেকৈ থাকিব 800 টকাৰ ঔষধ লিখি দি দিলে কলে তাইক ঘৰত নিয়া এনেকৈ থাকিব তাই ঘৰ আহাৰ পিছত হৃদয়ৰ পৰা যেতিয়া মাতিলো তেতিয়া গুৰুদেৱে কলে যে পাৱৰন হস্পিটেলত পঠাই দিয়া তাত যোৱাৰ পিছত তেওঁলোকে তৎক্ষণাত এডমিট কৰিলে যে তাই ঠিক হ'ব সন্ত ৰামপাল দেৱক প্ৰাৰ্থনা কৰিলো যেতিয়া গুৰুদেৱ কৰথা কাণ্ডৰ বাবে ৰোহটক জেলত আছিলে যেতিয়া প্ৰাৰ্থনা কৰিলো গুৰুদেৱে কলে যে এই নাম সঠিকভাৱে জপ কৰিবা আৰু নিজৰ ভক্তি কৰি থাকিবা ঠিক হৈ যাবা আৰু তাৰ পিছত এখন ফটো ইয়াত এইজন ল'ৰা ই পেটত আছিল বেল্ট লগোৱা আছে তেতিয়া এই ল'ৰাজন পেটত আছিল আৰু ডাক্তৰে এইটো কৈছিলে যে মাকে যেতিয়া সন্তান পেটত থকাত সম্পূৰ্ণ আহাৰ নাখায় তেতিয়া সন্তান হয়তো মগজুহীন জন্ম হয় অথবা পেৰালাইজ জন্ম হয় আৰু 9 মাহ মই ইমান ঔষধ খাইছিলো টেবলেট খালো 500 ml 250 ml তাৰ পিছত এই ল'ৰা ঘৰতে জন্ম পালে য'ত নেকি ভগতদেৱে নিজে খানা খুৱাইছিলে বহুৱাই আৰু খুৱাই থৈছিলে মোৰ ইমান সাহস নাছিল যে মই উঠি বহিবও পাৰো তথাপিও গুৰুদেৱৰ দয়াত মই এইটো গম নাপালো যে পেটত সন্তান আছে নে নাই আৰু ঘৰতে হৈ গ'ল ই নৰ্মেল আৰু ই এতিয়া ইমান বুদ্ধিয়ক পঢ়াত যে সি নিজৰ ভনীয়েক কেইটাতকৈ বেছি চুকা পঢ়াত গতিকে এয়া পৰমাত্মাৰেই চমৎকাৰ যি পৰমাত্মাইহে কৰিব পাৰে নহলেতো আমি এনেকুৱা পেৰালাইজ অৱস্থাত জন্ম দিয়াটো একেবাৰে অসম্ভৱ মোৰ মৃত্যু নিশ্চিত আছিল এই ল'ৰাটোও মৰিলে হয় আৰু ময়ো মৰিলোহেঁতেন সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত এতিয়া আমি দুয়ো ঠিকে আছো মোৰ স্বামী তেওঁ ইমানেই নিচা কৰিছিলে ইমান মদ খাইছিলে যে তেওঁ ক'ত পৰি থাকে তেওঁ গমেই নাপায় ইমান মাছ মাংস খাইছিলে আৰু এইবোৰ বিড়ি চিগাৰেট গুটকা তম্বাকু এনেকুৱা একো বস্তু নাছিল যি নাখায় সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত মোৰ স্বামীৰ মদ তম্বাকু বিড়ি চিগাৰেট এই সকলো নাম লোৱা মাত্ৰয়ে এৰা খাইছিল সকলো 2013ত ইমান ডাঙৰ দুৰ্ঘটনা হৈছিল বাহাদুৰগড় টিকৰি বৰ্ডাৰৰ পৰা যি ভগতদেৱৰ গাড়ী আছিল আমি 5জন আছিলো তাত ভগতদেৱে তাত ৰমাইনী লগাই থৈছিলে যি আমাৰ গুৰুদেৱে গায় হেয়া লগাইছিল তাৰ পাছত এইটো মই গম নাপাওঁ এক্সিডেণ্ট ক'ত হ'ল কেতিয়া হ'ল কেনেকৈ হ'ল মোৰ যেতিয়া চকু খুলিলে তেতিয়া মই বাহাদুৰগড় হস্পিটেলত আছিলো য'ত নেকি সকলোৱে এইটো কৈছিলে যে যি কেইজন মানুহ গাড়ীত আছিলে কোনো নিজিয়াব এই ল'ৰাটো আগৰ সিটত বহি আছিল আৰু সকলো আইনা ভাঙি গৈছিলে আইনা ভাঙি ওলাই গৈছিল বাহিৰলৈ আগত বহিছিল ই আৰু ইয়াৰ 10 মিনিটতে চেতনা ঘূৰি আহিছিল য'ত নেকি ই ইমান কণ আছিলে যে যদি ইয়াক এক থাপ্পৰো মাৰে নাজানো ক'ত গৈ পৰিব কিন্তু সি এতিয়া ইয়াতেই আছে গুৰুদেৱক যেতিয়া প্ৰাৰ্থনা কৰিছিলো গুৰুদেৱে এইটো কৈছিলে যে এই 5জনো ঠিক হৈ যাব পৰমাত্মাৰ শৰণত আছিলে এওঁলোক নহলে 5জনৰে মৃত্যু হ'ল হয় মোৰ ভৰিখন ভঙাই আছে ইয়াত মোৰ লোহা লগোৱা আছে 16ডাল মোৰ এয়া ঔষধ নোখোৱাকৈ সেট হৈ গ'ল সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত ভৰিও নিজে নিজে ঠিক হৈ গ'ল মোৰ স্বামীকো কামৰ পৰা উলিয়াই দিছিলে
এইটো কৈছিলে যে তোমাক স্থায়ী নকৰোঁ এনেকৈ থাকা যদি থাকা তেতিয়া তেওঁলোকে কৈছিলে যে কাম এৰি দিম ১৭ জনক কামৰ পৰা উলিয়াই দিছিল সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰাত গুৰুদেৱে ক'লে যে পাই যাব আৰু পিছত কেৱল মোৰ স্বামীয়েহে কামটো পালে বাকী কোনেও নাপালে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ হ'ল গতিকে আপোনাক যিসকল শ্ৰদ্ধালুৱে চাই আছে বিশেষকৈ সেই কষ্টত থকা মহিলাসকল তেওঁলোকক কি ক'ব তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে এতিয়া বৰ্তমানত সন্ত ৰামপালদেৱ মহাৰাজ কবীৰ চাহেবৰ অৱতাৰ হয় স্বয়ং পৰমাত্মা আহিছে যিসকল মা ভনীৰ যাৰ স্বামীয়ে নিচা কৰে যিবোৰ বেমাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আহিলে সকলো কৰ্ম কাট খাই যায় বেমাৰ কাট খায় আৰু তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ মুক্তি কৰাওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰিম আমাৰ গুৰু সৎসংগ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ সাধনা চেনেলত আহে শ্ৰদ্ধাত আহে আৰু তাত তলত শাৰী আহে তাত ফোন নম্বৰ আহে তাত যোগাযোগ কৰক আৰু আপুনি যিখন জিলা অথবা ৰাজ্যত থাকে ফোন কৰক আৰু আপোনাক নামদানৰ ঠাইখনৰ বিষয় কৈ দিব আপুনি তালৈ গৈ নামদান ল'ব পাৰে ধন্যবাদ সৎ চাহেব সন্ত ৰামনোৱা হ'ল আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে ৫০০তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528